নমস্কাৰ বন্ধু ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহি গ'ল এটা বহুত ডাঙৰ খবৰ আহিছে মানে বহুত ভাল খবৰ আহিছে কিয়নো অইলত আপোনালোকৰ চাকৰি মুকলি কৰি দিছে 2236টাকৈ চাকৰি মুকলি কৰি দিলে আৰু এই চাকৰিখিনিৰ কাৰণে আপোনালোকে মিনিমাম 10 পাছৰ পৰা আবেদন কৰিব পাৰিব 10 পাছৰ কাৰণেও ভেকেঞ্চি কিছুমান বেলেগ ধৰণৰ আছে লগতে 12 পাছৰ কাৰণেও ভেকেঞ্চি আছে আৰু লগতে ডিগ্ৰী পাছৰ বাবে আপোনালোকে ভেকেঞ্চিসমূহ দেখিবলৈ পাব আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহিছে চ' আপোনালোকে অপৰচুনিটিটো গ্ৰহণ কৰিব পাৰে আপোনালোকে অইলত চাকৰি কৰিব পাৰে আৰু ইয়াত আপোনালোকে দেখিব পাইছে 10 পাছ 12 পাছ ডিগ্ৰী পাছ সকলোৰে ভেকেঞ্চি আছে লাইব্ৰেৰী এছিষ্টেণ্ট পিয়ন ষ্ট'ৰ কিপাৰ অন্যান্য আপোনালোকৰ ভেকেঞ্চি মুকলি কৰিলে বহুতে কমেণ্ট কৰি থাকে যে অইলত চাকৰি কেতিয়া আহিব কিন্তু আপোনালোকে এইখিনি নন টেকনিকেল ভেকেঞ্চি কিছুমান মুকলি কৰিছে টোটেল 2236টাকৈ আছে যদি আপোনালোকে আবেদন কৰিব বিচাৰে আমাৰ আপোনালোকৰ আবেদন সম্পূৰ্ণ ডিটেইলছ এই ভিডিঅ'ৰ যোগে আলোচনা কৰা হ'ব আৰু যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু আমাৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে তাতো আপোনালোকে জইন হৈ ল'ব পাৰে তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ ইয়াত আপোনালোকে দেখিব পাৰিছে তেল আৰু প্ৰাকৃতিক গেছ নিগমত আপোনালোকৰ চাকৰিখিনি মুকলি কৰি দিছে দেখিব পাৰিছে অইল এণ্ড নেচাৰেল গেছ কৰ্প'ৰেশ্যন ONGC ফালৰ পৰা মুকলি কৰিছে 2236টাকৈ আপোনালোকে ভেকেঞ্চিসমূহ দেখিবলৈ পাইছে লগতে ইয়াৰ কাৰণে লাষ্ট ডেটটো দেখিব পাৰিছে 25/10/2024 মানে আপোনালোকে অক্টোবৰ মাহৰ 25 তাৰিখ পৰ্যন্ত ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব ইয়াত আপোনালোকৰ টোটেল ভেকেঞ্চি আছে 2236টাকৈ যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় আবেদনসমূহ কৰি ল'ব পাৰিব তেল আৰু প্ৰাকৃতিক গেছ নিগমত আপোনালোকৰ চাকৰিখিনি মুকলি কৰি দিছে আৰু ইয়াত আপোনালোকে দেখিব পাৰিছে আৰু ইয়াৰ কাৰণে আপোনালোকে অনলাইন যোগে আবেদন কৰিব পাৰিব কোনো অফলাইন আবেদন কৰাৰ কথা নাই আৰু আবেদনসমূহ কেনেকৈ কৰিব মই সম্পূৰ্ণ ডিটেইলছ ষ্টেপ বাই ষ্টেপ মই আপোনালোকক গোটেইখিনি সম্পূৰ্ণ ডিটেইলছ ইয়াৰ ভিতৰত আলোচনা কৰা বা দেখাই দিয়া হ'ব আৰু ইয়াত আপোনালোকে দেখিব পাৰিছে মই এটা অ'ভাৰভিউ আপোনালোকক দি দিছোঁ অৰ্গেনাইজেশ্যন নেম লিখি হৈছে অইল এণ্ড নেচাৰেল গেছ কৰ্প'ৰেশ্যন যিটো ONGC বুলি কোৱা হয় যিটো মানে তেল যিটো অইলত চাকৰি আহিছে নাম্বাৰ অফ পোষ্ট আপোনালোকে দেখিব পাৰিছে 2236টাকৈ ভেকেঞ্চি এডুকেশ্যন কোৱালিফিকেশ্যন 10 পাছ 12 পাছ ITI মানে সকলোৰে ভেকেঞ্চি আছে যদি আপোনালোকে 10 পাছ কৰিছে তেতিয়াও আপোনালোকে ভেকেঞ্চিসমূহ দেখিব পাব আৰু যদি আপোনালোকে 12 পাছ কৰিছে তেতিয়াও দেখিব পাব লগতে ITI কৰিলেও আপোনালোকে দেখিব পাব আৰু ইয়াত আপোনালোকে দেখিব পাৰিছে টোটেল ভেকেঞ্চি আছে 2236টাকৈ এটা আপোনালোকৰ বাবে বৃহৎ অপৰচুনিটি আহিছে চ' আপোনালোকে অপৰচুনিটিটো গ্ৰহণ কৰিব পাৰে আৰু এপ্লাই মোড আছে আপোনালোকে অনলাইন যোগে আবেদন কৰিব পাৰিব নিজৰ মোবাইলৰ পৰাই ইয়াত আপোনালোকে দেখিব পাৰিছে ভেকেঞ্চিখিনি মই প্ৰথমে ডিটেইলছখিনি জনাইছোঁ 10 পাছৰ কাৰণে কি ভেকেঞ্চি আছে মই জনাই দিছোঁ 10 পাছৰ কাৰণে দেখিব পাৰিছে লাইব্ৰেৰী এছিষ্টেণ্টৰ ভেকেঞ্চি আহিছে যিসকলে 10 পাছ কৰিছে তেওঁলোকে লাইব্ৰেৰী এছিষ্টেণ্টৰ ভেকেঞ্চিটো আবেদন কৰিব পাৰিব আৰু যিটো 12 পাছ হয় তাৰ কাৰণে আহিছে ফ্ৰণ্ট অফিচ এছিষ্টেণ্টৰ ভেকেঞ্চি চ' আপোনালোকে 10 পাছে লাইব্ৰেৰী এছিষ্টেণ্ট আৰু 12 পাছে ফ্ৰণ্ট অফিচ এছিষ্টেণ্টৰ ভেকেঞ্চি আবেদন কৰিব পাৰিব বাকীখিনি ITI পাছ হ'ব লাগিব কৰিবৰ কাৰণে আৰু যিটো গ্ৰেজুৱেশ্যনৰ কাৰণে ভেকেঞ্চি আছে গ্ৰেজুৱেশ্যনৰ কাৰণে BSc কাৰণে আছে গ্ৰেজুৱেটৰ কাৰণে আছে আপোনালোকে বহুখিনি ডিটেইলছ আপোনালোকে দেখিব পাৰিছে ইয়াত আপোনালোকে বহুখিনি ভেকেঞ্চি মুকলি কৰিছে বেলেগ বেলেগ কোৱালিফিকেশ্যন অনুযায়ী কিন্তু 10 পাছৰ কাৰণে লাইব্ৰেৰী এছিষ্টেণ্টৰ ভেকেঞ্চি আছে আৰু 12 পাছৰ কাৰণে ফ্ৰণ্ট অফিচ এছিষ্টেণ্টৰ ভেকেঞ্চি আছে চ' আপোনালোকে এইকেইটা ভেকেঞ্চি আবেদনসমূহ কৰিব পাৰিব মই সম্পূৰ্ণ এডভাৰটাইজমেণ্টৰ লিংকটো ডেছক্ৰিপশ্যনত দিয়াও থাকিব আপোনালোকে চাই মেলি ল'ব পাৰিব আৰু এডুকেশ্যন কোৱালিফিকেশ্যন মই ক'ব যাওঁ মেইনলি আপোনালোকে 10 পাছৰ কাৰণে লাইব্ৰেৰী এছিষ্টেণ্টটো আবেদন কৰিব আৰু 12 পাছৰ কাৰণে ফ্ৰণ্ট অফিচ এছিষ্টেণ্টটো আবেদন কৰিব পাৰিব আৰু এজ লিমিটৰ কথা যে মই ক'বলৈ যাওঁ কিমান এজৰ পৰা কিমানলৈকে আপোনালোকে আবেদন কৰিব মই সেই কথা জনাই দিম লগতে আপোনালোকে এইটো গভৰ্ণমেণ্ট ভেকেঞ্চি হয় আৰু ইয়াৰ কাৰণে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ যেনেকৈ যিটো গভৰ্ণমেণ্টৰ ৰুল থাকে ন সেইমতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব এজ ৰিলেক্সেশ্যনটো কিমান বছৰকৈ লাভ কৰিব মই কৈ দিছোঁ এজ লিমিট আপোনালোকে দেখি আছে 18 পৰা 24 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব আৰু ইয়াৰ কাৰণে এজ ৰিলেক্সেশ্যনটো আপোনালোকৰ দিয়া হ'ব SC কাৰণে 5 বছৰ কৰি ৰিলেক্সেশ্যন মানে 29 বছৰলৈকে OBC কাৰণে 3 বছৰ আপোনালোকে 27 বছৰলৈকে PWD কাৰণে 10 বছৰ মানে 34 আৰু যদি PWD ST আছে 15 বছৰ 39 ইয়াৰ্ছলৈকে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব আৰু এই ভেকেঞ্চিখিনি কাৰণে যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় আবেদনসমূহ কৰিব মেইনলি এইখিনি আপোনালোকৰ এপ্ৰেণ্টিছৰ ভেকেঞ্চি বহুতে আপোনালোকে এপ্ৰেণ্টিছ কি নাজানিব পাৰে এপ্ৰেণ্টিছ মানে হৈছে তেওঁলোকে আপোনালোকৰ ট্ৰেইনিং দিয়াৰ লগতে তেওঁলোকৰ দৰমহাসমূহ দিয়া হ'ব সেইটো আপোনালোকৰে লাভ হয় মানে চাকৰি টাইপতে হয় কিন্তু মিনিমাম আপোনালোকে ইয়াত আপোনালোকৰ কোৰ্চৰ ইয়াৰ থাকে আপোনালোকৰ ইয়াত এক্সাম এটা হ'ব এক্সামটো পাছ কৰিলে আপোনালোকে তেওঁলোকে লৈ যাব আপোনালোকৰ দৰমহা পাতিও দিয়া হ'ব আৰু লগতে আপোনালোকে এখন চাৰ্টিফিকেটো দিব সেই চাৰ্টিফিকেটত যেতিয়া আপোনালোকৰ অইলৰ ফালৰ পৰা ফুল্লি আপোনালোকৰ যেতিয়া চাকৰি আহিব তেতিয়া আপোনালোকে সেই চাকৰিটো লাভ কৰাত সুযোগ লাভ কৰিব এনেদৰে আপোনালোকৰ চাৰ্টিফিকেট দিব পে'মেণ্টটো পাব আপোনালোকৰ কথা যদি আপোনালোকে আবেদন কৰিব বিচাৰে অইলত যদি আপোনালোকে এপ্ৰেণ্টিছৰ চাকৰি কৰিব বিচাৰে তেতিয়া আপোনালোকে কৰি ল'ব পাৰিব আৰু ইয়াৰ কাৰণে আবেদন কৰিবলৈ www.ongcapprentice.cov.in গৈ আবেদন কৰিব পাৰিব আৰু অসমৰ কাৰণে মেইনলি যোৰহাটৰ কাৰণে ভেকেঞ্চি আছে শিৱসাগৰৰ কাৰণে আছে আৰু আপোনালোকৰ নাজিৰা এনেকুৱা ছাইডত আপোনালোকৰ ভেকেঞ্চিখিনি লাভ কৰিব পাৰিব আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি হয় প্ৰতি বছৰে এনেদৰে আপোনালোকৰ ভেকেঞ্চিখিনি ওলায় যদি আপোনালোকে ইণ্টাৰেষ্টেড আবেদনসমূহ কৰি ল'ব পাৰিব আবেদনসমূহ 25 অক্টোবৰ লাষ্ট ডেট হয় আৰু যদি আবেদন কৰিব বিচাৰে মই আবেদন কৰা
লিংক ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া থাকিব চ' আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আজি ভিডিঅ' মানে যদি ভিডিঅ' ভাল পালে লাইক কৰিব পাৰে লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ভিডিঅ' প্ৰতিদিনে পাই থাকিব আজিলৈ পুনৰ ভিডিঅ'ত লগ পাম